2026 বিধানসভাৰ নিৰ্বাচন আৰু এই নিৰ্বাচন ৰাজনৈতিক দলসমূহৰ বাবে ফাইনেল সদৃশ আৰু ইয়াৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচনী হ'ব সেমি ফাইনেল মাৰ্চৰ শেষত ঘোষণা হ'ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ দিন আৰু বহাগ বিহুৰ মাজতেই পঞ্চায়ত নিৰ্বাচনো চলি থাকিব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 28 মাৰ্চ অথবা 29 মাৰ্চত হায়াৰ ছেকেণ্ডাৰী ক্লাছ 11ৰ লাষ্ট পৰীক্ষা আছে আৰু পৰীক্ষা হৈ যোৱাৰ পিছত যিকোনো মুহূৰ্ততে পঞ্চায়তৰ নিৰ্বাচন ঘোষণা কৰিব বহাগ বিহুৰ আগতে শেষ নহয় যদি 30 মাৰ্চতো ইলেকশ্যন ঘোষণা কৰে মই এটা উদাহৰণ হিচাপে দিছোঁ তেতিয়াও 30 এপ্ৰিল হ'ব আৰু যদি 2 এপ্ৰিলত ঘোষণা কৰে 2 মেলৈকে যাব গতিকে বিহুৰ মাজতেই পঞ্চায়ত ইলেকশ্যন চলি থাকে পঞ্চায়ত নিৰ্বাচনলৈ সম্পূৰ্ণৰূপে সাজু শাসক আৰু বিৰোধী প্ৰতীকটো ইতিমধ্যে সিদ্ধান্ত হৈছে জিলা পৰিষদ আৰু আমাৰ কাউন্সিলৰ এওঁলোকে আমাৰ দলীয় চিম্বলত খেলিব আৰু বিকল্প চিম্বল বিজেপিও লওক আমাকো দিয়ক জিলা ভিত্তিক ৰাজ্যিক পৰ্যায়ত বিজেপিৰ মিত্ৰদল হিচাপে থকা অসম গণ পৰিষদে অৱশ্যে পঞ্চায়ত নিৰ্বাচনত ৰাজ্যিক পৰ্যায়ত বিজেপিৰ লগত মিত্ৰতা নকৰে বুথ পৰ্যায়ত থাকিব মিত্ৰতা এতিয়া যিবিলাক নিৰ্বাচন এইবিলাকতো ছেমি ফাইনেল বুলিয়ে ক'ব লাগিব 26ত ফাইনেল আমি দৃঢ় বিশ্বাসী আমি গভীৰ আশাবাদী যে অনাগত দিনত একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল অসমত অধিক উজ্জীৱিত হ'ব সকলে যিহেতু আমি মিত্ৰতাত আছোঁ কথা বতৰা পাতিব এইটো ৰাজ্যিক পৰ্যায়ত একেবাৰে বুজাবুজিটো অকণমান টাফ কাম কাৰণ একদম গ্ৰাছৰুটলৈকে এইটো এটা যথেষ্ট জটিল কাম হৈ পৰে মিত্ৰতাত আমি আছোঁৱে এতিয়া প্ৰাৰ্থী চয়নৰ বিষয়টো আমি কেন্দ্ৰীয় সমিতি অগপৰ হাততো ৰখা নাই বিজেপিৰ ৰাজ্যিক সমিতিৰ হাততো ৰখা নাই এইটো স্থানীয় পৰ্যায়ত তেওঁলোকে আৱশ্যকতা অনুসৰি ৰাজনৈতিক পৰিস্থিতি অনুসৰি স্থানীয় যিবিলাক আমাৰ শাখা আছে শাখাবিলাকে সিদ্ধান্ত ল'ব পাৰে আৰু তাৰ কাৰণে আমাৰ পৰা যিখিনি ইনষ্ট্ৰাকশ্যন যাব লাগে বা যিখিনি ইয়াৰ পৰা আমাৰ পৰামৰ্শ যাব লাগে সেইখিনি আমাৰ পৰা যাব পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে কোনো দলৰ সৈতে নকৰে মিত্ৰতা কংগ্ৰেছ নেতৃত্বই পুনৰবাৰ স্পষ্ট কৰিলে এই কথা ৰাজ্যিক পৰ্যায়ত মিত্ৰতা নহলেও বুথ বা জিলা পৰ্যায়ত যদি তৃণমূল কৰ্মীয়ে বিচাৰে তেনেহলে কৰিব পাৰে মিত্ৰতা আমি কংগ্ৰেছ দল সম্পূৰ্ণভাৱে সাজু হৈ আছোঁ পঞ্চায়ত নিৰ্বাচনৰ ৰণৰ যুঁজ দিবলৈ আমাৰ বুথ লেভেলৰ পৰা আৰম্ভ কৰি প্ৰদেশ কংগ্ৰেছ পৰ্যন্ত সকলোৱে সাজু পঞ্চায়ত নিৰ্বাচনত আমি ৰাজ্যিক ভিত্তিত কোনো আমি ধৰণৰ কাৰো লগত আমি মিত্ৰতা নকৰোঁ কিন্তু জিলা পৰ্যায়ত বা ব্লক পৰ্যায়ত যদি আমাৰ সেই জিলাৰ সেই ব্লকৰ নেতৃবৰ্গই মিত্ৰতা কৰিব বিচাৰে তাৰ প্ৰপ'জেল আমাৰ প্ৰদেশ কংগ্ৰেছলৈ প্ৰেৰণ কৰিব আৰু তাৰপিছত তাক লৈ আমি চিন্তা চৰ্চা কৰিম ব্যুৰ' ৰিপৰ্ট নিউজ লাইভ